নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই পাঞ্জলে আপোনালোকক সকলোকে স্বাগতম জনাইছো। ফ্ৰেন্ডছ, আজি মই এই ভিডিঅ'টোত আপোনালোকক এজোপা গছ দেখুৱাম, যিজোপা আপোনালোকে দেখা পাব মোৰ পিছফালে। এয়া আপোনালোকে দেখিছে এই যে গছজোপা, এই গছজোপা আচলতে আপোনালোকে কি বুলি জানে, আপোনালোকে তাৰ নামটো আমাৰ কমেন্ট বক্সত জনাব। সো ফ্ৰেন্ডছ, চাওক, প্ৰথমতে এইজোপা হৈছে এজোপা বাঁহ গছ। আচলতে আমি ভুলুকা বাঁহ বুলি কওঁ, কিন্তু ইয়াৰ বৈজ্ঞানিক কি নাম সেই বিষয়ে সবিশেষ মই নাজানো। সেয়েহে আশা কৰিছো আপোনালোকে এই বাঁহজোপা যদি বৈজ্ঞানিক নাম আপোনালোকে জানে তেনেহলে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাব। ফ্ৰেন্ডছ, এই যে বাঁহ গছজোপা দেখিছে, এই বাঁহ গছজোপাৰ এক বৈশিষ্ট্য মই কব বিচাৰিছো। যেনেকৈ বিভিন্ন ধৰণৰ বাঁহ আপোনালোকে জানে, যেনে জাতি বাঁহ আৰু কিবা মুৰুলি বাঁহ আৰু কিবা এনেকুৱা ধৰণৰ বাঁহ আছে। এয়া দেখিছে চাইডত এজোপা গছ, বাঁহ গছ। এই বাঁহ গছজোপাত কিন্তু চাওক বিভিন্ন ধৰণৰ এনেকৈ জেং দেখা গৈছে। এইজোপা হৈছে জাতি বাঁহ, আৰু তাৰ লগে লগে এইফালে যে দেখিছে এইজোপা হৈছে ভুলুকা বাঁহ। কিন্তু এই ভুলুকা বাঁহজোপাৰ এক বৈশিষ্ট্য হল যে এই ভুলুকা বাঁহজোপাত কিন্তু জেং জাবৰবিলাক একেবাৰে সম্পূৰ্ণ নাইকিয়া। আপোনালোকে চাওক, অলপ অলপ আছে, সেয়া নাই বুলিয়ে ক'ব পাৰি আচলতে। আৰু এই বাঁহ দি বিভিন্ন ধৰণৰ ভাল ভাল কাম কৰিব পাৰিব। যেনে আপোনালোকে জানেই নিশ্চয়, ঘৰ চৰ বনোৱাৰ ক্ষেত্ৰত মই যি আমি খেতি কৰা কামত ব্যৱহাৰ কৰো সেই মই বনোৱাৰ ক্ষেত্ৰতো এই বাঁহজোপা ব্যৱহাৰ কৰিবৰ কাৰণে অতি সহজ আৰু ভাল। সো ফ্ৰেন্ডছ, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? আপোনালোকে এই বাঁহ গছজোপাৰ নাম, বৈজ্ঞানিক যিটো নাম, সেই নামটো যদি জানে তেনেহলে আমাক জনাব। পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক লগ পাম। আজিলৈ আহিছো, ধন্যবাদ। জয় অসম।